মোক বাইকত উঠাই হাবিলৈ লৈ গৈছিল। তিনিবাৰকৈ মোক ধৰ্ষণ কৰে শফিকুল ইছলামে। শফিকুলে মোক ধৰ্ষণ কৰোঁতে ভিনিয়েক আশ্ৰাফুল কাষতে ৰৈ আছিল। বিয়াৰ প্ৰতিশ্ৰুতি দি মাক দেউতাকক চিনাকি কৰাবলৈ নি প্ৰেমিকাক হাবিৰ মাজত ধৰ্ষণ প্ৰেমিকৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ প্ৰেমিকাৰ। পরশুদিন রাতে 7টার সময় শফিকুল ইসলাম ফোন করার পিছত মই ইয়াক ভাল পাম। মই বিশ্বাস করার পর মই কৈছোঁ বাড়ির সামনত কথা না কয়া বাড়ির সামনত কথা কয়া ডাল মোর বোন জামাই আসছে তোকে দেখতে চাই তা কয়া আমার বাড়ি এদিকে নাই। তারপরে মোক বাইকত তুলে নিয়ে ওর বোন জামার বাড়িতে না যেয়ে মোক হাড়ত নিয়ে যাওয়ার পর বনডাঙ্গা পাহাড়। তারপরে মোর সাথে ব্যায়াম করে 3বার করার পাছত মই তার হাত পাও ধরার পাছত আর বোন জামাইটা সাতটায় আছিল পাহাড়ত দিছিল। মোৰ ইচ্ছাৰ অবিহনে মোক ধৰ্ষণ কৰিছিল শফিকুলে। শফিকুলক মই ভাল পাইছিলোঁ। বিশ্বাস কৰিয়ে শফিকুলৰ সৈতে মই পেহীৰ ঘৰৰ পৰা গৈছিলোঁ। কি করা না লাগে মই দিনত কোনোবা একটা ব্যবস্থা নিয়ে আসং রাইতত ওই ফোন মারলে ওই শফিকুল ইসলাম দাহাইলে ইয়াতে আর মারবারও পায়। পরে মই আমার বাড়ির রাতটা কাটে আর সকালে 10টার পরে টিভি সেক্রেটারি সবাই মিলে আমার বাড়িত গেছি। বাড়িত যাওয়ার পিছত মারধর করার পিছত গালাগালি খেলার পিছত পরে থানাত নিগেল থানাত বাধ্য হয়ে থানা আশ্রয় নিয়ে পরে লেডিস নিয়ে মোক নিয়ে যা থানাত নিয়ে যাম মোক মেডিকেল করিয়া কেস করা হয়েছে। 22 বছৰীয়া যুৱতীগৰাকীয়ে পেহীয়েকৰ ঘৰত ফুৰিবলৈ গৈছিল। গোলাকগঞ্জ টফৰপুৰৰ পেহীয়েকৰ ঘৰৰ কাষতে ঘৰ আছিল যুৱতীগৰাকীৰ প্ৰেমিক শফিকুলৰ ঘৰ। বিয়াৰ প্ৰলোভন দি যুৱতীগৰাকীক ঘৰলৈ লৈ যোৱা বুলি ঘন হাবিত নি ধৰ্ষণ কৰিছিল প্ৰেমিক শফিকুলে। প্ৰেমিক শফিকুলৰ বিৰুদ্ধে এটাৰ পিছত এটা বিস্ফোৰক অভিযোগ প্ৰেমিকাৰ। এদিন মই তো গুৱাহাটী পেলাই নিয়ে যাম কথা গুৱাহাটী নিয়ে যাম বুলি বলে কয় পালে নিয়ে যাম। মই পালে নাযাম গুৱাহাটী নিয়ে যা কাম করবে থাকে হ্যাঁ এলে কয় ওই পালাই শালা কয় মোক বিশ্বাস না করিস তুই 3 বছর থেকে মোর সাথে রিলেশন তুই বিশ্বাস না করিস এটুক বিশ্বাস কর। হাবিৰ মাজত ঘৃণনীয় কাম কৰি পুনৰ বাইকত লৈ যোৱাৰ অৱস্থাত একাংশ ৰাইজে চিঞৰ বাখৰ লগায়। ৰাইজৰ চিঞৰ বাখৰত যুৱতীগৰাকীক বাইকৰ পৰা পেলাই পলায়ন শফিকুল আৰু আশ্ৰাফুলৰ। শফিকুলৰ ঘৃণনীয় কাণ্ড শুনি গাঁওৰক্ষী বাহিনীৰ সহযোগত ৰাইজে প্ৰেমিক শফিকুলৰ ঘৰলৈ লৈ যায় যুৱতীগৰাকীক। যুৱতীগৰাকীক ঘৰৰ পৰা খেদি পঠিয়াই শফিকুলৰ পৰিয়ালে। তাৰ পাছতেই আৰক্ষীৰ থানাত এজাহাৰ ভুক্তভোগী যুৱতী। পাগলাহাট আৰক্ষী থানাত দিয়া এজাহাৰৰ পাছতো মুকলি আকাশৰ তলত ঘূৰিছে প্ৰেমিক শফিকুলে। সংবাদ মাধ্যমৰ কাষ চাপি উচিত ন্যায়ৰ দাবী কৰে আৰক্ষীক সঠিকভাৱে তদন্ত কৰি প্ৰেমিক শফিকুলক শাস্তি বিচাৰিছে ভুক্তভোগী যুৱতীগৰাকীয়ে। গোলাকগঞ্জৰ পৰা অনুপ কুমাৰ চৰকাৰৰ ৰিপৰ্ট দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।